সমজিলাৰ মৰ্যাদা লাভ ৰাজ্যৰ আন ঠাইসমূহৰ দৰে অসমৰ মধ্যস্থল বোকাখাতেও এতিয়াৰে পৰা সমজিলাৰ মৰ্যাদা লাভ কৰিলে। ঊনৈছশ ৯২ চনৰ 14 আগষ্ট তাৰিখে বোকাখাতক মহকুমা ঘোষণা কৰাৰ সুদীৰ্ঘ ৩২ বছৰৰ পাছত সমজিলাৰ মৰ্যাদাই সমষ্টিবাসীক উৎফুল্লিত কৰি তোলে। আজিৰ এই শুভ সন্ধিখনৰ অনুষ্ঠানটি উদ্বোধন কৰে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীজনে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই সভাত উপস্থিত থাকে গোলাঘাটৰ জিলা উপায়ুক্ত পুলক মহন্ত, বোকাখাতৰ উপ আয়ুক্ত শিৱানী জাংগেল, বোকাখাতৰ পৌৰপতি, উপ পৌৰপতি, সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভালে কেইজন বিশিষ্ট ব্যক্তি। বোকাখাত মহকুমা বোকাখাত সমজিলালৈ আজি উদ্দিত হ'ল। আজি সমজিলাৰ ফলকখন যেতিয়া মই আঁতৰাইছোঁ মোৰ আনন্দৰ লোটক গৈছে। মই অত্যন্ত আনন্দিত। মই প্ৰথমেই বোকাখাতবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই শুভ দিনটোত। আজিৰ এই অনুষ্ঠানটো খুব সুন্দৰকৈ হৈ গৈছে, তো ভাল লাগিছে। সমজিলা হ'লে বহুতখিনি ক্ষমতা আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব। এতিয়া প্ৰশাসনটোক ৰাইজে ওচৰতে পাব। তো এই যে এনেধৰণৰ কামবোৰ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৃষ্টিৰ স্পষ্ট প্ৰতিফলন। ইয়াৰ আগেয়ে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কৰিলে, য'ত মুখ্যমন্ত্ৰী মাজে মাজে উপস্থিত থাকিব। এতিয়া প্ৰতিটো সমষ্টিতে সমজিলা হ'ব। গতিকে প্ৰশাসনটোক কিদৰে ৰাইজৰ ওচৰ চপাই নিবলৈ বিচৰা হৈছে, এয়াই হৈছে প্ৰমাণ। গতিকে ৰাইজ এতিয়া দৌৰিব নালাগে। দিছপুৰ কংগ্ৰেছৰ দিনত বহুত দূৰ আছিল, এতিয়া দিছপুৰ ৰাইজৰ ওচৰত, ৰাইজৰ পদূলিত এতিয়া দিছপুৰ প্ৰশাসন। মই আশা কৰিম যে আজিৰে পৰা ৰাইজে যথেষ্টখিনি নিশ্চিতভাৱে পূৰ্বৰ অসুবিধাবিলাক নাপাব, সা সুবিধাবিলাক লাভ কৰিব। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।